সিদিনা আছিল জানুৱাৰী মাহৰ কোনোবা এটা দেওবাৰ। সোণাৰী চাপৰি গুৰুদুল একাডেমী LKG, UKG আৰু নাৰ্চাৰী সকলো অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু 2 শিক্ষকৰ সৈতে আমি যাত্ৰা কৰিলোঁ দক্ষিণপাট সত্ৰ অভিমুখে। যথাসময়ত আমি সত্ৰত উপস্থিত হ'লোঁ। সত্ৰত উপস্থিত হৈ আমি প্ৰথমে ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিলোঁ। তাৰ পাছত আমি মূল সত্ৰলৈ আগবাঢ়ি গ'লোঁ। মূল সত্ৰলৈ যোৱাৰ আগে আগে আপোনালোকক সত্ৰৰ বাহিৰৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। চাওকচোন কি সুন্দৰকৈ সজাই তুলিছে। যিমান সম্ভৱ সত্ৰৰ ভিতৰৰ অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। আমাৰ সেৱা কৰি হোৱাৰ পাছত অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। কিমান সুন্দৰকৈ সজাইছে চাওকচোন। এয়া হৈছে দক্ষিণপাট সত্ৰ। দক্ষিণপাট সত্ৰৰ ভিতৰ আছে চাওক কিমান সুন্দৰকৈ সজাই তুলিছে। কি প্ৰকাণ্ড প্ৰকাণ্ড খুঁটা, কিমান সুন্দৰকৈ সজাইছে চাওক। আৰু ইয়াৰ মাজতে আহি গ'লে এবাৰ ফটোশ্বট। দুখনমান ফটো তুলিলোঁ আৰু আপোনালোকৰ মাজলৈ বুলি আগবঢ়াই দিলোঁ। ইয়াৰ মাজতে সত্ৰৰ ভিতৰৰ পৰিৱেশবিলাক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। কি সুন্দৰ পৰিৱেশ চাওকচোন আপোনালোকক, কিমান সুন্দৰ পৰিৱেশ। আৰু আপোনালোকক ভকতসকল থকা যি বহা, এই বহাও দেখাবলৈ অলপ চেষ্টা কৰিলোঁ মাজতে। আৰু লগে লগে আমি উপস্থিত হ'লোঁ পিকনিক স্থলীত। যিহেতু আমি তাত খাবৰ বাবে মাংস লৈ গৈছিলোঁ, সেই গতিকে আমি দক্ষিণপাট সত্ৰৰ সলনি আমি যি দক্ষিণপাট সত্ৰৰ ঘাট, এই ঘাটত যি দলং বনাইছে, এই দলং বনোৱাৰ ঠিক কাষতে আমি ঠাইডোখৰ নিৰ্বাচন কৰিলোঁ। আমাৰ যি অভিভাৱকসকল গৈছিলে তেওঁলোকে মাংস কটাই মাংস কাটিছে, ভাত বনাইছে, চব্জি কটাই চব্জি কুটিছে, এনেধৰণে সকলো লাগি গৈছে এফালৰ পৰা। শাক পাচলি জলকীয়া সকলো কটাৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে যিমান পাৰে ডান্স কৰাত লাগিছে। এফালে মাকবিলাক এনেধৰণে শাক কটাত ব্যস্ত হৈছে আৰু গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এনেধৰণে আমাৰ ছাঁহত এই ছাত্ৰ ছাত্ৰীসকল বহিছে, কিছুমান মাকো বহি আছে। আৰু এয়া ভাত বনাই আছে, প্ৰায় ভাত হ'ব হৈছে আৰু বেছি সময় নাই। আৰু এয়া আমাৰ দাইল বনাই আছে আৰু অন্য চাইডে মাংসও বনাই আছে। আৰু খানা আমাৰ ৰেডি হৈ গ'ল। এয়া বেলনীয়াই বিলাই আছে, কিছু কিছু ছাত্ৰ ছাত্ৰীয়ে খাই আছে। এনেধৰণে সকলো গোলকে বহি লৈছে খাবৰ বাবে। এনেধৰণে খুব সুন্দৰকৈ দিনটো আমাৰ পাৰ হৈ গ'ল। সকলোৱে লাগি ভাগি খুব সুন্দৰকৈ আমাৰ যি প্ৰীতিভোজ আছিল, প্ৰীতিভোজ আমাৰ সামৰিলোঁ। প্ৰীতিভোজ সামাৰ পাছত আমি সকলো সময়মতে ঘৰ আহি পালোঁ। আৰু শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।